হয় পৰহি আহি আমাৰ কঠীয়াতলীৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকল আহিছিল, লগতে SDO ছাৰো আছিলে আৰু তেওঁলোকে আহি আমাৰ ইয়াত স্মাৰ্ট মিটাৰ লগত মিনিমাম 200-300 মান স্মাৰ্ট মিটাৰ লগত লৈ আহিছিলে। তেতিয়া ইয়াতে আমাৰ বনগাঁও এখন ঠাই আছে, বনগাঁৱত তেওঁলোকে প্ৰথম আহি তেওঁলোকে লগাব বিচাৰিছিলে, তেতিয়া ৰাইজে লগাব দিয়া নাই। তেতিয়া ইয়াত লগাব নিদিয়া তেওঁলোকে কি কৰিছে, আকৌ গৈছে মিখিৰ পাতাৰ বুলি আমাৰ এখন গাঁৱত নাম আছে, গাঁও এখনৰ নাম মিখিৰ পাতাৰ, মিখিৰ গাঁও। এই দুটা ট্ৰেন্সমিটাৰত গৈ লগাব বিচাৰিছে, যদি লগাব দিয়া নাই তেওঁলোকে কি কৰিছে মানে এই কাৰেণ্টটো মানে ট্ৰেন্সমিটাৰৰ পৰা ডিছকানেক্ট কৰি তেওঁলোকে মানে থৈ আহি গৈছে। আকৌ ইয়াত আহি অলপ আলোচনা কৰাৰ পিছত আমি আলোচনা কৰিছোঁ, আমাৰ SDO ছাৰ বা তেওঁ বিভাগীয় কৰ্মচাৰীসকল আছিলে। আলোচনা কৰাৰ পিছত বনগাঁও গৈ তেওঁলোকে আকৌ এটা লাইনটো কানেকশ্যনটো কাটি থৈ আহিছে ট্ৰেন্সমিটাৰৰ পৰা। তাতো লগত আমাৰ দবকা আৰক্ষী প্ৰশাসনৰ মানুহ আছিলে। আৰু যিহেতু এই যেতিয়া 3টাৰ লাইনটো কাটি থৈ গৈছে, তেতিয়াতো আমাৰ এইখন অঞ্চলত মিনিমাম ষ্টুডেণ্ট বহুত আছে, ছাত্ৰ ছাত্ৰী বহুত আছে। সেইসকলৰ ৰাতি একদম এন্ধাৰ, পুৰা ৰাতিলৈকে একদম পুৰা পিছৰ দিনাখন 2-3টালৈকে আছিলে, ৰাতিটো এন্ধাৰ আছিলে, দিনতো কাৰেণ্ট নাইকিয়া। মানুহে কোনোবা স্কুলত খোৱা বোৱাৰ কাৰণে সেই ছাত্ৰ ছাত্ৰীৰ খোৱা দোৱাও বন্ধ আছিলে আৰু কিছুমান আমাৰ ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাও আছিলে। যিহেতু এখন চাংমাজি পঞ্চায়তখন হৈছে আমাৰ অতি দুখীয়া অঞ্চল হয়, এই অঞ্চলত সকলো ঘৰত ইনভাৰ্টাৰ নাই। কাৰেণ্ট ধৰক যদি কোনোবা ইনভাৰ্টাৰ নাই, সেইকাৰণে তেওঁলোকৰ ঘৰত বাতি জ্বলাব পৰা নাই, পঢ়া শুনা বন্ধ আছিলে। আৰু সেই সময়ত এটা সিদ্ধান্ত ধৰক আমাৰ SDO ছাৰৰ লগত তেতিয়া যোগাযোগ কৰিছে যে ছাৰ আজি একদিন আৰু 2 দিনমান গৈ আছে, কি কৰা যায়। এতিয়াতো আমাৰ এই অঞ্চলৰ ষ্টুডেণ্টে তেওঁলোকে দবকা আমাৰ যিহেতু আমাৰ চাৰ্কুল অফিচ আছে, তাত গৈ তেওঁলোকে প্ৰতিবাদ কৰিব। তেওঁলোকে প্ৰতিবাদ কৰিলেতো আমাৰে মান সন্মানৰ কথা। তেতিয়া আমাৰ এই অঞ্চলত যিসকল আমাৰ লোকেল লাইনমেন আছিলে, সেই লাইনমেনসকলক মানে অৰ্ডাৰটো দিছে যে এইখিনি লগাই দিয়ে, 3টা ট্ৰেন্সমিটাৰৰ কানেকশ্যনটো লগাই দিয়া। তেতিয়া লগে লগে আহি এইসকলে 3টা কানেকশ্যন লগাই দি গৈছে। গতিকে সেই লগাই দিয়াৰ পিছত আমি এটা প্ৰতিশ্ৰুতি দিছিলোঁ আমাৰ চাংমাজিবাসী ৰাইজে বা আমাৰ চাংমাজি পাৰ্টনাৰ্ছ ক্লাবে SDO ছাৰক যে ছাৰ আমি এখন সজাগতামূলক সভা দিম, এই অঞ্চলৰ ৰাইজ ইয়াত মাতিম আৰু আপুনি উপস্থিত থাকিব, ৰাইজক আপোনালোকে অকণমান বুজাই শুনাই দিব। তেতিয়া ৰাইজেও বুজনি যদি তেওঁলোকে বুজি পায়, নিশ্চয় তেওঁলোকে স্মাৰ্ট মিটাৰটো লগাব দিব। আৰু যদি তেওঁলোকে বুজি নাপায় তেনেহ'লে নিশ্চয় এটা উত্তৰ আপোনাকো তেওঁলোকে দিব। যিহেতু আজি আমাৰ মাজত SDO ছাৰ আহিব পৰা নাই, কিবা DC অফিচত কিবা প্ৰগ্ৰাম আছিলে, তাতে বিজি হৈ আছে। 3জন সহকাৰী 3জনক পঠিয়াই আমাৰ ইয়াত আজি সভাখন ধুনীয়াকৈ পৰিচালনা কৰি গৈছে। এতিয়া তেওঁলোকে আমাক এটা আশ্বাস দিছে চাংমাজিবাসী ৰাইজক যে যদি আপোনালোকৰ স্মাৰ্ট মিটাৰ যদি নলগায় তেনেহ'লে আমাক এখন লিখিত এপ্লিকেশ্যন এখন দিয়ক আমাৰ আমাৰ কঠীয়াতলী SDO ছাৰৰ হাতত, যে আমাৰ এই অঞ্চলত এতিয়া আমি স্মাৰ্ট মিটাৰ নলগাওঁ বুলি এখন ছিগনেচাৰ কৰি আমাৰ চহী কৰি এখন দৰখাস্ত আমাৰ কঠীয়াতলী অফিচত দিব লাগে বুলি তেওঁলোকে আমাক জনাইছে। গতিকে ইয়াত আজি দেখা পাইছে প্ৰায় হাজাৰ মানুহ গোট খাইছিলে। সকলোৱে এতিয়া নমাজৰ কাৰণে বিৰতি দিয়া হৈছে, সকলো আহিব। ইয়াত আহি আমি এই অঞ্চল দি এটা মানে কৰিম, এটা কমিটি বনাম, বিদ্যুৎ বিভাগৰ এটা কমিটি বনাম, চাংমাজিৰ ৰাইজ মিলি একত্ৰিত হৈ, আৰু বনোৱাৰ পিছত আমি এইখন যাতে এটা কমিটি, যাতে কোনো বিপদ আপদ বা কিবা যদি কাৰেণ্টৰ কিবা বা কোনোবাই যদি এই কমিটিখন বনোৱা হ'ব সেইকাৰণে যে কোনোবাই আকৌ বিল যদি বেছি হ'লে নিদিয়ে, তথাপি এই কমিটিটোৱে তেওঁলোকৰ ওপৰত একশ্যন ল'ব যে এইটো দিব লাগে। গতিকে আজি আমাৰ ধুনীয়াকৈ এখন সজাগতামূলক সভা হৈছে। আৰু অৱশেষত মই প্ৰশ্ন এটা সুধিম যে চাংমাজিৰ ৰাইজে কি কয়, স্মাৰ্ট মিটাৰ লগাব নে নলগাব? চাংমাজিবাসী ৰাইজৰ এটা কথা যে আমি যদি মানে মানুহতো এটা প্ৰচাৰ হৈ আছে যে স্মাৰ্ট মিটাৰ লগোৱাৰ লগে লগে 1500, 2000, 2500, 3000, 4000, 5000লৈকে কোনোবাই ইয়াত কমপ্লেইন কৰিছে মোৰ 5000 টকালৈকে আমাৰ বিল আহি আছে মাহত। তেতিয়া এই মানুহটোৱে এই বিলটো কেনেকুৱা মানে আদায় কৰিব? সেই মানুহটো ছুইচাইড কৰিব লাগিব, নহ'লে তাৰ ঘৰখন আন্ধাৰ ৰাখিব লাগিব। সেইকাৰণে মানুহে এই প্ৰচাৰৰ মাধ্যমে মানুহসকলে এতিয়া কি কৈছে যে আমাৰ স্মাৰ্ট মিটাৰ বৰ্তমান আমি নলগাওঁ, স্মাৰ্ট মিটাৰৰ কাৰণে আমি এতিয়া যদি গোটা অসমত লগাই দিয়ে বা আমাৰ এই চাংমাজিৰ লগত আৰু বিভিন্ন টাউন আছে, বিভিন্ন বজাৰ আছে, সেই বজাৰৰ মানুহসকলে লগাইছে নেকি
টাউনৰ মানুহসকলে লগাইছে নেকি বা থানাত বা আমাৰ কঠীয়াতলি বা যমুনামুখ বা সৰুপাতাৰ এইবিলাকৰ মানুহে লগাইছে নেকি যদি লগায় তেনেহ'লে আমিও লগাওঁ আপুনি নিশ্চয় দেখা পাইছে অফিচ আদালতত এইবিলাক স্মাৰ্ট মিটাৰ এতিয়ালৈকে লগোৱা নাই আপোনাৰ মেডিকেলত এতিয়ালৈকে লগোৱা নাই আমাৰ ব্লকত এতিয়ালৈকে লগোৱা নাই স্কুলত এতিয়ালৈকে লগোৱা নাই স্মাৰ্ট মিটাৰ তেনেহ'লে ৰাইজৰ কথা হ'ল এইবিলাকত আগত লগাওক তাৰপিছত আমি ৰাইজে লগাম কিহৰ কাৰণে লগাব নিবিচাৰে স্মাৰ্ট মানুহৰ ভয় আহি গৈছে যেহেতু এইবিলাক কাৰেণ্ট চাওক এতিয়া মানে এই কাৰেণ্টত যেতিয়া আমি চাকিৰ পৰা যেতিয়া কাৰেণ্টটো আমি পাইছোঁ সকলো ৰাইজে তেতিয়া কিন্তু এটা মানে কি ক'ম এনেকুৱা এটা মাৰ্কেট আছিলে ধৰক এই গাঁৱৰ লাইনটো আছিলে ধৰক বেলেগ গাঁৱৰ এজনে আহি এই কণ্ট্ৰেক্টৰৰ লগত যদি সুধিছে যে এইটো যদি কাটি যদি আমাৰ ফালে দি দিয়ে কি কৰিব লাগিব এই 50,000 টকা দিলে সেইটো সিফালে দি দিম এইটো শেষ পিছত সিফালে পিছত ইয়াৰ মানুহে যিটো তেওঁ লিগেল আছিলে ট্ৰেন্সমিটাৰটো তেওঁলোকে পাব কিন্তু কি কৰিছে বেলেগৰ ঠাইতো তেওঁলোকে আকৌ ডিমাণ্ড দি ইয়াত আনি লগাই দিছে গতিকে একদম এই যিবিলাক তার দিয়া হৈছে এই তারবিলাকতো বহুত মানে টকা দি লগাবলগীয়া হৈছে বহুত মানুহৰ দুখ আছে সেইকাৰণে চাওক কেতিয়াবা লোড শেডিঙৰ কাৰণে 1500 কেতিয়াবা 2 কিলো বনাবলৈ আৰু 2000 মানে এনেকুৱা কৰি মানুহৰ একদম অন্তৰটো একদম মানে হেৰি কৰি দিছে মানে মানুহৰ ভয়ে মানে মানুহে আৰু এতিয়া কি ক'ব সেইকাৰণে আমাৰ গাঁৱলীয়া ভাষাত আছে মানে কিবা চূণ খালে কিবা মুখ গা হয় আৰু দৈ হয় এতিয়া মানে দৈ দেখিলে এতিয়া মানুহে ভয় পায় সেইকাৰণে মানুহে ভয়ত সেইকাৰণে এই অঞ্চলৰ মানুহ আজি ইয়াত গোট খাই তেওঁলোকে এটা কথা যে গোটেই আমাৰ আশে পাশে বহুত জায়গা আছে বহুত বজাৰ আছে সেইখিনিত লগালে আমাৰ মানুহে লগাব ইতিমধ্যে কঠীয়াতলি বিদ্যুৎ সংগ্ৰহৰ লোকসকলে আহি বুজনি দিছে সুন্দৰকৈ বুজাই দিছে আচলতে স্মাৰ্ট মিটাৰৰ কি সুবিধা আছে গোটেইখিনি আচলতে বুজাই দিছে আপোনালোকে ৰাইজে বুজি পাইছেনে কি ক'ব চাওক ৰাইজৰ কথা হ'ল ৰাইজে তেওঁলোকে বুজনিটো ধুনীয়াকৈ বুজাইছে আমাৰ ৰাইজেও যিখিনি কৈছে ধুনীয়াকৈ কৈছে আমাৰ ৰাইজৰ কথা হ'ল এই যিখিনি ফ্ৰণ্ট ছাইড আছে ৰোড ছাইডত এতিয়ালৈকে এটা স্মাৰ্ট মিটাৰ লগোৱা নাই তেনেহ'লে ভিতৰীয়া অঞ্চলত পিছপৰা অঞ্চলত স্মাৰ্ট মিটাৰটো কিয় ইমান লগাবলৈ মানে হুলস্থুল লাগি আছে সেইকাৰণে চাওক আমাৰ তেওঁলোকে আহিছে মানুহে বিদ্যুতৰ কাৰণে মানুহে পিছে দৌৰি থাকে আৰু তেওঁলোকে লগাবৰ কাৰণে মানে বিভিন্ন ধৰণৰ বাবুকি দি আছে গতিকে এতিয়া আমাৰ যাতে স্মাৰ্ট মিটাৰৰ কাৰণে যাতে আমাৰ এই ছাত্ৰ ছাত্ৰীৰ যাতে অসুবিধা নহয় আমাৰ এখন অঞ্চল বহুত দুখীয়া অঞ্চল গতিকে আমি অনুৰোধ কৰিছোঁ SDO ছাৰৰ লগতো অনুৰোধ কৰিছোঁ আপোনাৰ মাধ্যমে আমি DC ছাৰকো আমি অনুৰোধ কৰিছোঁ আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যাতে এই স্মাৰ্ট মিটাৰটো আমাৰ গাঁৱত যাতে আদি নপঠিয়াব আমি লগাম এদিন নহয় এদিন লগাম আৰু চাওক স্মাৰ্ট মিটাৰ নলগোৱাৰ কাৰণে 2 দিন আমাৰ লাইনটো ডিছকানেক্ট কৰি থৈ গৈছিলে যাতে এনেকুৱা কাম নকৰে পুনৰবাৰ আমি আপোনাৰ মাধ্যমেদি আমি অসমৰ মুখ্যমন্ত্ৰীলৈকে আমি DC ছাৰ বা আমাৰ SDO ছাৰলৈকে আমি সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ ওপৰত এনেকুৱা যাতে জাপি নিদিয়ে স্মাৰ্ট মিটাৰ আমি বাৰে অনুৰোধ কৰিছোঁ ধন্যবাদ